ইকনমিক অফেন্স যে তেখেতৰ টকা পইচা কোনোবাই আত্মসাত কৰাৰ কিবা ৰাস্তা উলিয়াই লৈছিল নেকি, যে তেখেতৰ নিধনৰ পিছত কোনোবা কিবা তেখেতৰ ভাল হ'ব এনেকুৱা কিবা সম্ভাৱনা আছিল নেকি, এই অৰ্থনৈতিক গোটেই কথাখিনিও মানে তদন্তৰ আওতালৈ আনিব লাগিব। মোৰ হাততো দুই এটা কাকতলীয় প্ৰমাণ আছে, গতিকে সময়ত মই সম্পূৰ্ণৰূপে সহযোগ কৰিম যে এই কথাবোৰ দেখোন অলপ জড়িত আছিলে। তেনেকুৱা মোৰ ওচৰত মানে ব্লেক এণ্ড হোৱাইট প্ৰুফ আছে কিবা এটা। কালি মানে এনে অনুমান কৰিছিলোঁতো মানুহ বহুত হ'ব বুলি। দেউতাই বাৰে বাৰে কৈ আছিলে এবাৰ তাক দেখা কৰিম, দেখাটো দিয়াব নোৱাৰিলোঁ মানুহৰ ভিৰৰ কাৰণে, দেউতাও বহুত বেছি। এতিয়া আৰু আদ্য শ্ৰাদ্ধৰ পিছত তেখেতৰ মৃত্যুক লৈ যি ৰহস্যৰ সৃষ্টি হৈছে তাৰ তদন্তৰ গতি ক্ষিপ্ৰ গতিত আগবাঢ়িব বুলি অসমে আশা ৰাখিছে, আৰু আমিও বিচাৰিছোঁ কিমান সোনকালে ক্ষিপ্ৰতাৰে, গতিকে তেখেতৰ এই যি ৰহস্যজনক মৃত্যু তাক যাতে সমাধান ৰাইজে মৃত্যুৰ পিছত জাগে, জীয়াই থাকোঁতে নাজাগে। জীয়াই থকা কালত আমি জুবিন গাৰ্গক পদ্মশ্ৰী বঁটাটোও দিয়াব নোৱাৰিলোঁ। গতিকে এতিয়াও যিখিনি কাম কৰিবলগীয়া আছে, ক'ৰবাত দেখিছোঁ, কিমান সঁচা কিমান মিছা নাজানো, যে জুবিন গাৰ্গৰ ফিনাৰেলত যিমান মানুহ গেডাৰিং হৈছে সেয়া মাইকেল জেকচনৰ পিছতেই বুলি কৈছে। গতিকে সেই সূত্ৰে আমাৰ যিসকল বিজ্ঞ মানুহ আছে, মাদাম টুছু মিউজিয়াম আচলতে জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি হ'ব লাগে। মাদাম টুছু মিউজিয়ামত জুবিন গাৰ্গে স্থান পাব লাগে। সেই জনাসকলে মই আশা কৰিছোঁ এই কথাটো চিন্তা কৰিব। মই নিজাকে এটা পদক্ষেপ লৈছোঁ আৰু এটা গৰিমাবোৰ অনুমতি সাপেক্ষে লৈছোঁ যে জুবিন গাৰ্গৰ যি ৰাইজে মৰম হিচাপে যিমানবোৰ গামোচা বা প্ৰতিটো জাতি জনগোষ্ঠীৰ গামোচা দিছিলে, তাক এখন বৃহৎ চিলা নিৰ্মাণ কৰি আমি ভাবিছোঁ যে আমাৰ যিটো লাচিত ঘাট বা কছাৰী ঘাটত যিমান দিনলৈকে গামোচাবোৰ ঠিক হৈ থাকে আৰু এখিনি গামোচাটো তেখেতৰ প্ৰস্তাৱিত মিউজিয়ামৰ কাৰণে থৈ দিয়া হ'ব, আৰু এখিনি গামোচাৰে আমি এখন বৃহৎ চিলা নিৰ্মাণ কৰি, তেখেতৰ চিলাৰ নিচিনাকৈ উৰিবলৈ মন আছিল, গতিকে চিলা নিৰ্মাণ কৰি আমি সেই কছাৰী ঘাটতে যিমান দিনলৈকে থাকে উৰি থকাৰ ব্যৱস্থা এটা কৰিব বিচাৰিছোঁ। এই দুটা প্ৰাৰম্ভিক কথা আদ্য শ্ৰাদ্ধ হৈ যাওক, তাৰপিছতে তদন্তৰ গতি ক্ষিপ্ৰতৰ হ'ব বুলি আমি আশা কৰোঁ। এইবোৰ চব চৰকাৰী পদক্ষেপ। চৰকাৰখন ৰাইজৰ ইচ্ছা অনিচ্ছাৰ, ৰাইজৰ ইচ্ছাৰ বিৰুদ্ধে কেতিয়াও যাব নোৱাৰে, আৰু গ'লে আমি চৰকাৰক জবাবদিহি নকৰিম জানো। গতিকে এতিয়া মানুহবোৰ সকলো দেখিছেই নহয়, আজি 5 দিন, আজি 6 দিন কোনো মন্ত্ৰী MLA, কোনো আৰক্ষী বিষয়া কোনো সুস্থিৰে থাকিবলৈ পোৱা নাই, শুবলৈ পোৱা নাই, খাবলৈ পোৱা নাই। গতিকে মই ভাবোঁ যে আদ্য শ্ৰাদ্ধৰ পাছত এই কামবোৰ ক্ষিপ্ৰতাৰে আগবাঢ়িব, গতিকে আগবাঢ়ক তাৰে কামনা কৰিছোঁ। আৰু দোষী কোনো কাৰণতে সাৰি যাবলৈ দিয়া নহ'ব। আৰু চৰকাৰলৈ খালি এটা মই আজি কৈ থৈছোঁ যে যিটো এনকুৱাৰী হ'ব তাত দুটা এংগুললৈ এনকুৱাৰীটো কৰিব লাগিব, দুই ধৰণে কৰিব লাগিব। এটা হ'ল যে জুবিন গাৰ্গ ডাঙৰীয়াক কিবা কনস্পিৰেচি হ'ল নে এক্সিডেণ্ট হ'ল, তাৰ পুংখানুপুংখ যিটো পষ্টমৰ্টেম ৰিপৰ্টৰ পাছত, তাৰ ফৰেঞ্চিক ৰিপৰ্টৰ পাছত, ছিংগাপুৰত কৰা ৰিপৰ্টৰ পাছত যিখিনি কথা পোহৰলৈ আহিব সেইখিনি তদন্ত। আৰু দ্বিতীয় কথাটো হ'ল যে ইকনমিক অফেন্স, যে তেখেতৰ টকা পইচা কোনোবাই আত্মসাত কৰাৰ কিবা ৰাস্তা উলিয়াই লৈছিল নেকি, যে তেখেতৰ নিধনৰ পিছত কোনোবা কিবা তেখেতৰ
ভাল হ'ব এনেকুৱা কিবা সম্ভাৱনা আছিল নেকি এই অৰ্থনৈতিক গোটেই কথাখিনিও মানে তদন্তৰ আওতালৈ আনিব লাগিব মোৰ হাততো দুই এটা কাকতলীয় প্ৰমাণ আছে গতিকে সময়ত মই সম্পূৰ্ণৰূপে সহযোগ কৰিম তাকে কৈছোঁ যে কিছুমান মানে তেতিয়াতো ভবা নাছিলোঁ কথাবোৰ এতিয়া যিহেতু কথাবোৰ নতুনকৈ ভাবিবলগীয়া হৈছে ন এতিয়া কথা কিছুমান লাগে যে এই কথাবোৰ দেখোন অলপ অলপ জড়িত আছিলে তেনেকুৱা মোৰ ওচৰত মানে ব্লেক এণ্ড হোৱাইট প্ৰুফ আছে কিবা এটা গতিকে দৰকাৰ মই এতিয়াই ক'বলগীয়া কথা কোৱা নাই হয়তো আৰক্ষী তদন্ত আৰম্ভ হওক আমি মই নিশ্চয় 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 নিশ্চয়কৈ জনাম সেইটোতো আৰু কথাই নাই সেইবোৰ একো থাকিবই নোৱাৰিব কিন্তু সেইটো গৰিমা বৌয়ে সিদ্ধান্ত ল'ব সেইটো সিদ্ধান্ত আমি দিব নোৱাৰিম কিন্তু বৌ যদি কিবা কাৰণত মানে কি এই কিবা জুবিনদাৰ পাবলগীয়া প্ৰাপ্যৰ পৰা যদি বঞ্চিত হয় আমি কোনো কাৰণতে ক্ষান্ত নাথাকোঁ জুবিনদাৰ আৰু মোৰ বহু কথাই পতা হৈছে আছে বহু কথা আছে কিন্তু সকলো কথাটো আৰু দৰকাৰী নহয় বহু কথা আছে ইমান বৰ্ণময় এটা জীৱন ইমান ডাঙৰ পৰিক্ৰমা গতিকে বহু কথাই আছে কিন্তু কম আজি আৰু ক'বলৈ মন যোৱা নাই কিন্তু এটা কথা কৈছোঁ ইকনমিক যিটো কথা ক'লোঁ তাৰ এটা প্ৰমাণ মোৰ ওচৰত আছে